Hallo, die bৃহৎ গেং কাইলৈ ভোগালীৰ উৰুকা আৰু উৰুকাৰ প্ৰাক মুহূৰ্তত তেজপুৰৰ গেৰেকী বিলত সমূহীয়া মৎস্য শিকাৰ আমি পুনে পুনে পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ মোৰ কেমেৰা সহযোগী তিলক শৰ্মাই দেখুৱাব এয়া গেৰেকী বিলৰ পৰিৱেশ পুৱতি নিশাৰ পৰা এনেধৰণে বহু লোক আহি জাকৈ জুলুকি পল লৈ আহি এনেধৰণে মৎস্য শিকাৰ কৰিবলৈ আৰম্ভ কৰিছে মাছ ধৰাৰ যি আনন্দ সেই আনন্দ ইয়াত দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন তেজপুৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা বিভিন্ন লোক আহে যিহেতু ইয়াত উৰুকাৰ নিশা লগতে উৰুকাৰ আগনিশাও এনেধৰণে যি ৰাজহুৱা ভোজৰ কাৰণে ইয়াৰ পৰাই মাছ লয় বা যি মাছ ধৰাৰ যি আনন্দ সেই আনন্দ প্ৰত্যেক ভোগালীৰ উৰুকাৰ নিশা বা উৰুকাৰ আগদিনা এনেধৰণে তেওঁলোকে মৎস্য শিকাৰ কৰে আমি আগুৱাইও যাবলৈ চেষ্টা কৰিম যিহেতু বহু লোকে মাছ পাইছে যিহেতু পুৱতি নিশাৰ পৰা যিহেতু ইয়াত মৎস্য শিকাৰ কৰি আছে বহু লোক আছে আৰু কোনোৱে যদি বৰালি মাছ পাইছে কোনোৱে বাহু মাছ পাইছে এনেধৰণে আৰু কোনোৱে মাছ ধৰি আছে কিন্তু এটা আনন্দ মাছ পালেও নাপালেও এটা আনন্দ মাছ ধৰাৰ এটা আনন্দ ইয়াত আছে আমি কিছু দেখিবলৈ কি মাছ পালে দাদা বাহু দুটা পাইছোঁ দুটা বাহু হয় অকণমান দেখাই দিয়কচোন মই দেখাই আছোঁ ওজনৰ হ'ব এইটো 1.5 কেজি 2 কেজি মানৰ হ'ব এইটো 1 কেজি মানৰ হ'ব বাহু কিমান সময়ৰ পৰা আহিছে ৰাতিপুৱা কেই বজাত মই ৰাতিপুৱা ইয়াত 4টা বজাত আহি পালোঁ 4টা বজাত নামা নাই 6টা বজাৰ পৰা ডিক্লিয়াৰ কৰিছে মাছ মৰা 6টা বজাত একেসমূহ ৰাইজে নামিছে আমিও নামিছোঁ ধৰিলে মাছ এইটো পল দি এয়া পল হয় মোৰ ঘৰ ইয়াতে তলগেৰেকীত আমাৰ পূৰ্বৰ ঘৰ ইয়াতে আছে এতিয়া বৰ্তমান আমি পৰুৱাত থাকোঁ লেকিন মাছ মাৰিব হ'লে আহি যাওঁ প্ৰত্যেক বছৰে মাৰোঁ নাই আগতকৈতো মাছ কমিছে চবফালে কমিছে মাছ কিন্তু তথাপিও যে দুটা পাইছোঁ মই নথৈ আনন্দিত হৈছোঁ হয় আমি আগবাঢ়ি যাম যিহেতু মাছ ধৰাৰ যি আনন্দ এনেধৰণে লোকসকলে মাছ ধৰাৰ এক আনন্দ আমি দেখিবলৈ পাইছোঁ মাছ পালেনে নাই পালোঁ কি মাছ পালে বাহু পালোঁ এটা বাহু পাইছে অঁ কিমান ওজনৰ হ'ব 1 কেজি সাইজৰ হ'ব আচ্ছা কিহেৰে ধৰিলে মাছ এইটো পলঙি জালেৰে ধৰিছে অঁ কেই বজাৰ পৰা আহে আপোনালোকে ৰাতিপুৱা কেই বজাৰ পৰা আহিছে আমি 5টাত আহিছোঁ 5টাত আহিছে অঁ ঠাণ্ডাত মাছ ধৰাৰ একদম ফূৰ্তিতে অঁ কাম ধান্দা বন্ধ কৰি আৰু কালি উৰুকা মনাব লাগিব সেইটো কাৰণে উৰুকা কাইলৈ কাৰণে অঁ ঠিক আছে এনেধৰণে বহু লোক আহিছে যিহেতু পুৱা প্ৰায় 4-5 বজাৰ পৰা ইয়াত আহি ৰাইজ উপস্থিত হৈছেহি আৰু মাছ ধৰা আৰম্ভ কৰিছে আৰু মাছ ধৰাৰ যি আনন্দ মাছ ধৰি যি আনন্দ উল্লাস কিৰিলি ৰাইজৰ সেই আনন্দৰ সেই ফূৰ্তিৰ এতিয়া শব্দই গেৰেকী বিলৰ চৌপাশ এতিয়া মুখৰিত কৰিছে আৰু এয়া হৈছে যি আমাৰ ভোগালীৰ উৰুকাৰ প্ৰাক মুহূৰ্তত এই পৰিৱেশটো প্ৰত্যেক বছৰে দেখিবলৈ পোৱা যায় কাৰণ উৰুকাৰ যি পুৱা নহ'লে বা উৰুকাৰ আগদিনা পুৱা এনেধৰণে ৰাইজে সমূহীয়া মাছ শিকাৰ কৰে মাছ ধৰিলে নেকি দাদা নাই জাল আনি বামতে থৈ দিছোঁ মাছেই নাই মাছ পোৱা নাই জাল লগোৱাই নাই জাল ৰাখিছোঁ ইয়াত অৱস্থাতে ৰাখিছোঁ কি নাই ৰাইজে পোৱাই নাই মাছ সেইকাৰণে নমাই নাই মাছ নাই এনেকৈ আমি পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু গেৰেকী বিলত যথেষ্ট লোক ইয়াত আছে আৰু কিছু লোকে ইয়াত মন্তব্য কৰিছে যে মাছ পূৰ্বৰ তুলনাত মাছ কমিছে কিন্তু তথাপি মাছ ধৰাৰ যি আনন্দ সেই আনন্দতে বহু লোক ইয়াত গোট খাইছেহি পুৱাৰ আজি যি এয়া পুহমহীয়া শীত লগতে কুঁৱলী ফালি ৰাইজে পুৱতি নিশাৰ পৰা ইয়াত আহি মাছ ধৰিবলৈ আহিছে আৰু এই মাছ ধৰাৰ আনন্দৰ বাবেই আহিছে আচলতে মাছ পাইছে বা নাপাইছে পোৱা নোপোৱাৰ কথা নাভাবি মাছ ধৰাৰ যি আনন্দ সেই আনন্দ উপভোগ কৰিবলৈ আহিছে আৰু যিসকল মাছমৰীয়া আহিছে বা মাছ ধৰিবলৈ আহিছে তাৰ লগতে মাছ ধৰাৰ এই দৃশ্যসমূহ চাবলৈও কিন্তু বহু লোক আহিছে আমি আৰু আগলৈ যাম যিহেতু কিছু লোকে মাছ পাইছেও মাছ পাইছেনে বাহু পাইছোঁ এটা আৰু বৰালি চৰালি সৰু সৰু পাইছোঁ আৰু বাহু মাছে বেছি আছে নেকি বাহু মাছ আছে এইটোৱে চাইজ আৰু নাই বাহু মাছে বেছিকৈ পাইছে অঁ পাইছোঁ কেতিয়াৰ যোগাৰ এইটো আজিৰ যোগাৰ কালিৰ কাৰণে আকৌ বেলেগ কৰিব লাগিব ঘৰতে নে আজি ঘৰতে নাই ঘৰতে
পথাৰত আমি এনেকৈ আগবাঢ়িছোঁ যিহেতু কাইলৈ উৰুকাৰ ভোজৰ প্ৰাক মুহূৰ্তত আজিৰ দিনটোতো বহুতে ৰাজহুৱাকৈ ভোজ তেওঁলোকে আয়োজন কৰে উৰুকাৰ প্ৰাক মুহূৰ্তত এনেধৰণে ৰাজহুৱাকৈও বহুতে ভোজ আগদিনাই আয়োজন কৰে আৰু সেই অনুষ্ঠানৰ বাবে এনেধৰণে মাছ ধৰি ইয়াত আনন্দ কৰা দেখিবলৈ পোৱা গৈছে কিছু লোক আছে আমি মাছ ধৰা দেখি মাছ পাইছে কি পালে আপোনাৰ যথেষ্ট বেছিকৈ পোৱা যেন পাইছে বেছিকৈ পাইছোঁ মই অলপ চবতকৈ বাহু পালোঁ বৰালি পালোঁ বাহু বেছি পাইছোঁ 3-4টামান পালোঁ আৰু আমি যিসকলক লগ পাইছোঁ বাহুৱে পাইছে বেছিভাগ চবেই বাহুৱে পাইছে বাহু বেছি আছে আৰু আপুনি লাকিলি বৰালি পাইছে বৰালি পাইছোঁ কিমান ডাঙৰ বৰালি ডাঙৰ নহয় বাহু ডাঙৰ আছে পাৰি নেকি মাছ দেখাব পাৰি মানে ডাঙৰে পাইছে আপুনি কিছু এনেকৈ প্ৰত্যেক বছৰে আহে নেকি প্ৰত্যেক বছৰে আহোঁ কিন্তু এইবাৰ মাছ বেছি পাইছোঁ কিমান সময়ৰ পৰা আহিছে পুৱা কেইটা বজাৰ পৰা আহিছে পুৱা 5টা বজাত আহিছোঁ কিন্তু মাৰিব দিছে 7টাৰ পৰা আহি বহি আছিলোঁ পিছত 7টা বজাত নামিলোঁ আমি পালোঁ আৰু কম সময়তে বহুত মাছ পাইছে পাইছোঁ কিহেৰে মাৰিলে মাৰিলোঁ আপোনাৰ জালেৰে মাৰিলোঁ চিপ জাল আহিছে আপুনি মই বুজখোৱা আজিৰ যোগাৰ নে নেকি কাইলৈৰ যোগাৰ এইটো মানে বিহুৰ যোগাৰ হৈ গ'ল আৰু বিহুৰ যোগাৰ হৈ গ'ল আমি দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু তেওঁ মাছ ধৰা সামৰিছে নহয় জানো আপুনি মাছ ধৰা সামৰি যাবলৈ ওলাইছে বহুখিনি মাছ তেওঁ পাইছে আমি পৰিৱেশো দেখুৱাইছোঁ যিহেতু বহু লোকে এনেধৰণে মাছ পুৱাৰ পৰা ধৰি আছে যিহেতু তেওঁলোকে জাল জাকৈ জুলুকি লৈ ৰাতিপুৱাৰ পৰা আহিছে পুৱতি নিশাৰ পৰা বহু লোকে ইয়াত আহি ভিৰ কৰিছে আৰু মাছ যিহেতু প্ৰায় পুৱা 6 বজাৰ পৰাহে মাছ ধৰিবলৈ পাৰিছে আৰু সেই কম সময়তে কিন্তু বহু লোকে মাছ ধৰিবলৈ পাইছে বহু লোকে পাইছে কিছু লোকে হয়তো পোৱাও নাই কিন্তু আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ সেয়াই আনন্দ আচলতে মাছ পালেও নাপালেও ৰাইজৰ আনন্দৰ কিন্তু সীমা নাই কাৰণ এই সমূহীয়াভাৱে যি মাছ মৰাৰ যি আনন্দ এই আনন্দৰ কিন্তু কোনো তুলনা নাই আৰু সেই আনন্দৰ বাবে এই শীতৰ পুৱা যি হাড় কপোৱা এই জার তাৰ লগতে কুঁৱলী ফালিও ৰাইজ এনেধৰণে আহিছে আমি দেখুৱাইছোঁ অকণমান দাঙি দেখুৱাই দিবচোন মাছটো আপোনাৰ আৰু এজনে পাইছে আপুনিও পাইছে কি পালে বৰালি নেকি বৰালি বাহু হয় কেনেকুৱা মাছ কমিছে নেকি আগত এই আগতকৈ বহুত মাছ কম হয় হয় তথাপি যিটো মাছ ধৰা আনন্দ সেইটোৱে আহিছে আৰু হয় হয় আপুনিও পাইছে কি পালে একে বাহু আছে কিমান পালে আপোনালোকে বাহু ডাঙৰ ভিতৰত বাহুৱে পাইছোঁ ডাঙৰ ভিতৰত বাহুৱে পাইছে আমি অকণমান আমি দৰ্শকসকলৰ বাবেও দেখুৱাবলৈ চেষ্টা কৰিম তেওঁলোকৰ যি আনন্দ বাহু মাছেই বেছিকৈ পাইছে আৰু বাহু এনেধৰণে মাছ লৈ ৰাইজ ঘৰমুৱা হ'ব আমি পৰিৱেশটো যিহেতু দেখুৱাই আছোঁ বহু লোকে মাছ পাইছে কিছু লোকে মাছ পোৱা নাই কিন্তু মাছ পোৱা নোপোৱাৰ সমান্তৰালকৈ যিটো আনন্দ মাছ ধৰাৰ বা মাছ ধৰিবলৈ অহাৰ যি এই দৃশ্যটো চোৱাৰ যি আনন্দ সেই আনন্দৰ বাবেই বহু লোক ইয়াত আহিছে আৰু যথেষ্ট সমাগম হৈছে আৰু যিসকলে মাছ ধৰিছে সেই মাছ ধৰাৰ লগতে চাবলৈ অহা মানুহ বহুত বেছি আৰু প্ৰত্যেক বছৰে যি ভোগালীৰ উৰুকাৰ প্ৰাক মুহূৰ্তত এনেধৰণে ৰাইজে সমূহীয়াভাৱে গেৰেকী বিলত মাছ ধৰে আৰু ৰাইজৰ আনন্দ ৰাইজৰ যি উৎসাহ উল্লাস সেই উল্লাসৰ শব্দ এতিয়া গেৰেকী বিল মুখৰিত কৰিছে আৰু কাইলৈ উৰুকাৰ বাবে এনেধৰণে ৰাইজ এতিয়া প্ৰস্তুত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ